হয়, পোনপ্ৰথমে মই তেজপুৰবাসী ৰাইজক যি ইমান মৰম যচাৰ কাৰণে মই অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আমাৰ বিকাশ নাথ ডাঙৰীয়া, অসম সামৰিক চিকিৎসা, তেখেতলোকে দৰৱ দিয়াৰ বাবেও মই তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ শইকীয়া দা, যিনে মোক ইমান মৰম যাচিছে, দীপক শইকীয়া দা যিমান মৰম যাচিছে তাৰ কাৰণেও ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু যি তেজপুৰবাসী ৰাইজ যি মৰম চেনেহ আৰু আশীৰ্বাদ প্ৰদান কৰি আছে, যিহেতু মই আজি আহি তেজপুৰ পাইছোঁ, যি আশীৰ্বাদত মই তেখেতলোককো আপোনালোকৰ মাধ্যমেৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ। হয়, মোৰ উদ্দেশ্যটো হৈ গ'ল ব্ৰহ্মপুত্ৰখন প্লাষ্টিক মুক্ত কৰা। প্ৰায়ক লৈ মই এটা পেলনীয়া যি প্লাষ্টিক বটল আছে, যিবোৰ পানী খাই মানুহে পেলাই দিয়ে, সেই বটলবোৰ বুটলি মই এখন নাও সাজি মই মানুহবোৰক সজাগতা কৰিব বিচাৰিছোঁ যে কি আমি যি ব্ৰহ্মপুত্ৰ, এই যি ব্ৰহ্মপুত্ৰখন আমাৰ আয়ুস ৰেখা, অসমীয়াৰ আয়ুস ৰেখা, আৰু আমাক ব্ৰহ্মপুত্ৰখনৰ কৃষি ক্ষেত্ৰতে হওক, সামাজিক ক্ষেত্ৰতে হওক, অৰ্থনৈতিক ক্ষেত্ৰতে সকলোতে দৰকাৰ হয়। আৰু সেই নদীখনকে আমি যি প্লাষ্টিক প্ৰদূষণৰ পৰা ৰক্ষা কৰিবলৈ মই এটা শ্লোগান বনাইছিলোঁ, প্লাষ্টিক মুক্ত ব্ৰহ্মপুত্ৰ। সেই শ্লোগানেৰে মই এটা যাত্ৰা আৰম্ভ কৰিছিলোঁ ডিব্ৰুগড়ৰ পৰা। অহা 1 জুনত 2024 চনত তাৰ পৰা ডিব্ৰুগড়ৰ পৰা মই যাত্ৰা আৰম্ভ কৰিছিলোঁ। আৰু যাত্ৰাৰ আজি 6 নম্বৰ দিন। 6 নম্বৰ দিনত মই তেজপুৰত উপস্থিত হৈছোঁ। এই যাত্ৰা মই গুৱাহাটীলৈকে যাম। ৰাইজক মই এটাই আহ্বান যে কি আপোনালোকে হয় প্লাষ্টিক বটলবোৰ বা বিভিন্ন ধৰণৰ প্লাষ্টিক আপোনালোকে পেলাই নিদি তাক গোটাই ৰাখি ৰিচাইকেলিং, বহুত নতুন ইণ্ডাষ্ট্ৰিজ আহি আছে, আপোনালোকে নতুন মেথডতো কাম কৰিব পাৰে। যেনেকৈ আমি ৰিইউজ নাও এখন বনাই পেলাইছোঁ, যিখন বিয়াতেই দৰকাৰ, যে কি ফ্লাড এৰিয়া মানুহৰ কাৰণে, যিহেতু নিম্ন খাপৰ যি ফ্লাড এৰিয়া জেগাত যোনে বসবাস কৰে, নিম্ন খাপৰ, আজিকালি এখন নাও বনাবলৈ, সামান্য কাঠা নাও এখন বনাবলৈ 40,000 to 50,000 লাগে, যিটো মানুহৰ কাৰণে বহুত কঠিন হৈ পৰে। সেই মৰ্মে মই তেখেতলোকক আহ্বান জনাম যে কি আপোনালোকে প্লাষ্টিকবোৰ গোটালক। এনেকুৱা এখন বোট বনাই ল'লে আপোনালোকৰ এটলিষ্ট যি ফ্লাড বাৰিষা টাইমত আপোনালোকে যি বানপানীৰ পৰা এটলিষ্ট আপোনালোকে ৰক্ষা হ'ব পাৰে, আপোনালোকে ইউজ কৰিব পাৰে। এই নাওখন মই 3,300 যি বটল নিৰ্মিত নাওখনক মোৰ 1200 rupees, 1200 টকা খৰচা কৰিছিলোঁ। আৰু সেই বটলখিনি মই নদীৰ পৰা কালেক্ট কৰা আছিলে, আৰু মই 800 টকাৰ ৰছী কিনিছিলোঁ, আৰু 400 টকাৰ মই বাঁহ কিনি এই নাওখন মই নিৰ্মিত কৰিছিলোঁ প্ৰায় 3 মাহত। আৰু মই মই ৰিভাৰ টুৰিজিমৰ লগত 2019 চনৰ পৰা জড়িত হৈ পৰিছিলোঁ। আৰু মই যেতিয়া ৰিভাৰ টুৰিজিমত জড়িত হৈছিলোঁ, মই দেখিছিলোঁ যে কি উজনিৰ পৰা নামনিলৈ মই সচৰাচৰ নাৱেদি অহা যোৱা কৰি আছিলোঁ। আৰু অহা যোৱা কৰাৰ সময়ত মই এটা বস্তু দেখিছিলোঁ যে কি ব্ৰহ্মপুত্ৰৰ মাজৰ যিসমূহ চাপৰি আছে, তাত মানুহ জনশূন্য, মানে তাত কোনো যোৱাৰ কোনো অপশ্যনেই নাই। তাত দেখোঁ যে কি বিভিন্ন জীৱ জন্তুৰে ভৰা, তাত জীৱ জন্তু, চৰাই চিৰিকটি বহুত বস্তু থাকে, আৰু দেখিছোঁ চাৰিসীমাত প্লাষ্টিকেৰে ভৰা। সেই মৰ্মে মই ভাবি ল'লোঁ যে কি ব্ৰহ্মপুত্ৰখনত যিহেতু বিজনেছ কৰি আছোঁ, ব্ৰহ্মপুত্ৰখন মোৰ ঘৰ, আৰু মোৰ ঘৰখন চফা কৰাৰ মোৰ এটা দায়িত্ব থাকে। সেই দায়িত্বৰে প্ৰয়াসেৰে মই 2021 চনৰ পৰা কাম কৰি আছিলোঁ ব্ৰহ্মপুত্ৰ প্লাষ্টিক ফ্ৰী।